শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত দিলীপ ডান্স একাডেমীৰ বিশেষ অনুষ্ঠান ৰাজ্যৰ 1200 প্ৰতিযোগীৰ 25 জন বিশেষ নৃত্যশিল্পীৰ মাজত গানৰ প্ৰতিযোগিতা জুবিন গাৰ্গৰ গানৰ আধাৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান আসাম বেষ্ট ডান্সাৰ শীৰ্ষক কাৰ্যসূচীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আয়োজন দ্বিতীয় বাৰ্ষিক অনুষ্ঠানৰ কলাক্ষেত্ৰ অনুষ্ঠানৰ উপস্থিত গৰিমা শইকীয়াগাৰ উপস্থিত যতীন বৰা নৱনীতা শৰ্মা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী পংকজ ইংতি মৰমী মেধিকে ধৰি ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে of Texas, Assam. Thank you, men, for always supporting us. और इनके सहयोगिता के बगैर ये कार्यक्रम हम आयोजित नहीं कर पाते. हर तरह से বাছনি কৰি লোৱা কেইটামান গীতৰ ওপৰত তেওঁলোকে গোটেই অসম জুৰি তেওঁলোকে এটা কম্পিটিশ্যন কৰিছে আসামছ বেষ্ট ডান্সাৰ ছিজন 2 এইটো এবাৰ সম্পূৰ্ণ জুবিনৰ গীতৰ ওপৰতে আধাৰিত আৰু প্ৰায় 1200 মান প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে তাৰ মাজৰ পৰা অডিশ্যন কৰি তেওঁলোকে 25 জন ফাইনেলিষ্ট উলিয়াইছে আজি গ্ৰেণ্ড ফিনালে আৰু অনুষ্ঠানটো খুব ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে খুব ধুনীয়াকৈ তেওঁলোকে নিয়াৰিকৈ আগবঢ়াই লৈ গৈছে আৰু এইটো এটা প্ৰচেষ্টা তেওঁলোকে কৰিছে যাতে জুবিনৰ গীতবোৰ নতুন প্ৰজন্মই সকলোৱে বুজক অনুধাৱন কৰক বুজি পেলাই তেওঁলোকে নিজৰ প্ৰকাশ ভংগীৰে কাৰণ নৃত্যটো সকলো প্ৰকাশেই থাকে নহয় জানো গতিকে তেওঁলোকৰ সকলোবোৰ প্ৰকাশ খুব স্বতঃস্ফূৰ্তভাৱে সুন্দৰকৈ আগবঢ়াই লৈ যাওক আৰু সেইখিনি কৰক অভিভাৱকসকলেও আগবঢ়াই যে দিছে এই ক্ষেত্ৰত আৰু ধুনীয়াকৈ শিকি লৈ ল'ৰা ছোৱালীখিনি কৰিছে সেইটো আমাৰ বাবে এটা খুব আশাৰ কথা যে জুবিনৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজত এনেদৰে জীয়াই থাকিব আৰু অন্ততঃ এই প্ৰজন্মটোৱে লৈ যাব ইয়াৰ পিছত আৰু প্ৰজন্মই সেইখিনি কঢ়িয়াই লৈ যাব সেইটো আমাৰ কাৰণে ডাঙৰ কথা এনেদৰে বুজি লৈ পেলাই গোটেই গীতসমূহৰ খুব উচ্চ মানদণ্ডৰ এক উপস্থাপন সেইটো খুব ভাল কথা এটা হৈছে সাংগীতিক এয়া নৃত্যৰ জৰিয়তে হৈছে সংগীতৰ জৰিয়তেও বহুতে চেষ্টা কৰি আছে গতিকে জুবিনৰ সৃষ্টিশীলতা জুবিনৰ যি সৃষ্টিৰাজি কৰ্মৰাজি সেইখিনি সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থাকক সেইটোৱেতো আমি আশা কৰিছোঁ গানিছোঁ জুবিন দা গীতত খুব ধুনীয়াকৈ পাৰফৰ্ম কৰিছে আমি বিচাৰোঁ আমাৰ এই মঞ্চৰ পৰা কৰক তেওঁলোকে ভৱিষ্যত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ জিৰিকক এইটোৱে মোৰ উদ্দেশ্য কিন্তু মই যেতিয়া মোৰ ৰিয়েলিটিছত মোৰ একাডেমীৰ পৰা কেইবাটা ষ্টুডেণ্ট গৈছে তেতিয়া আমি বেলেগ ছিংগাৰৰ গানবোৰ কৰোঁ কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিম মুম্বাইত যোনবোৰ প্ৰডাকশ্যন হাউচ হয় আমি ক'ম যিহেতু আমাৰ অসমত ল'ৰা ছোৱালীবোৰ অসমীয়া গানবোৰ কৰি আছে আপোনালোকে এইটোও টেলিকাষ্ট কৰক মই যিমান পাৰোঁ চেষ্টা কৰিম জুবিন দাৰ গীতৰ আধাৰত ছুপাৰ ডান্সাৰ হওক या GTV হওক জুবিন দাৰ গীতত কৰক যিহেতু তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ উৎসাহ হ'ব আমাৰ আৰু উঠি অহা ল'ৰা ছোৱালীবোৰ আগবাঢ়িব পাৰিব অলৰেডি যেতিয়া আমি এই 25টা ছিলেক্ট কৰিছোঁ যোৱাবাৰ আমি যেতিয়া ছিজন 1 কৰিছিলোঁ 25টাৰ পৰা আমাৰ 10টামান ছাত্ৰ ছাত্ৰীবোৰ অলৰেডি নেশ্যনেল টিভিত বিভিন্ন ঠাইত ছিলেক্ট হৈছে আমাৰ এই উদ্দেশ্যতে এই অনুষ্ঠানটো হয় তো আমি যেতিয়া আমাক চেনেলে যোগাযোগ কৰিব ফ্ৰেম মানে প্ৰডাকশ্যন হাউচবোৰ তেতিয়া আমি ক'ম আমাৰ এই টপ 25ত যোনবোৰ জুবিন দাৰ গীতত কৰিছে এই গানটোক আমি আগবঢ়াই লৈ যাম